করিমগঞ্জ কারাগারে বিশেষভাবে সক্ষম এক মহিলাকে গণধর্ষণের চেষ্টা, আটক দুই জেলকর্মী। করিমগঞ্জের কারাগারে বিশেষভাবে সক্ষম এক মহিলাকে মধ্যরাতে ধর্ষণের চেষ্টা করে দুই পুলিশ কনস্টেবল। এই সময় কর্তব্যে থাকা এক পুলিশ জওয়ান ঘটনাটি প্রত্যক্ষ করে এই দুই দুষ্কৃতীকে হাতে নাতে আটক করে। এই দুই জেলকর্মীর নাম ব্রজেন কলিতা ও হরেশ্বর কলিতা। তাদের আটক করে করিমগঞ্জ সদর থানায় নিয়ে আসা হয়। দুই অভিযুক্তকে জিজ্ঞাসাবাদ চালিয়ে যাচ্ছে পুলিশ। বিউরো রিপোর্ট, বরাক ভিশন। সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা ৰাতি এটা আনফৰ্চুনেট ইনচিডেণ্ট ৰিপৰ্ট হৈছে। চ' সেই বিষয়ে মই আপোনালোকৰ এটা ব্ৰিফিং দিব ওলাইছোঁ। চ' যোৱাকালি প্ৰায় মাজনিশা 1-1:30 বজাত ডিষ্ট্ৰিক্ট জেলৰ পৰা আমাৰ যিখিনি ছিকিউৰিটি পাৰ্চনেল থাকে তেওঁলোকে ফোন কৰিলে আমাৰ পুলিচ ৰিজাৰ্ভত যিটো আৰ্ম ব্ৰাঞ্চৰ ছাব ইন্সপেক্টৰ ৰাণাদেৱ, যোনে ডিটেইলমেণ্টবিলাক কৰে, তেওঁক ফোন কৰিলে যে তাত এটা এজনী মহিলাক যৌন অতিসজ্জাৰ এনেকুৱা এটা ঘটনা হৈছে, চ' ইমিডিয়েটলি আহিব লাগে। চ' সেইমতে আমাৰ আৰ্ম ব্ৰাঞ্চ ইন্সপেক্টৰ দেৱানন্দ দত্ত, লগতে ABSI যিটো আৰ্ম ব্ৰাঞ্চ ছাব ইন্সপেক্টৰ ৰাণাদেৱ, তেওঁলোকে ডিষ্ট্ৰিক্ট জেল কেম্পাছলৈ ৰাওনা হ'ল। তাত তেতিয়ালৈকে আমি গম পালোঁ যে তাৰ যি জেল ছুপাৰিণ্টেণ্ডেণ্ট তেওঁ আহি পালে অলপ পিছত। তাত এজনী জেলৰে ষ্টাফ দুজন এজনী মহিলাক যৌন অতিসজ্জা চলাইছিলে। মহিলাজনীকো তাত আছিলে আৰু লগতে আমাৰ যি ছিকিউৰিটি ষ্টাফ তেওঁলোকে এই অভিযুক্ত দুজন ৱাৰ্ডাৰ হয়, তেওঁলোক জেলৰ ৱাৰ্ডাৰ হয়, তেওঁলোকক ধৰি তাত থৈ দিছিলে। তেতিয়া আমাৰ পুলিচ ৰিজাৰ্ভৰ পৰা ABI আৰু ABSI গৈ পায় আৰু আমাৰ যি নাইট পেট্ৰলিং পাৰ্টি আছিলে সদৰ থানাৰ নাইট পেট্ৰলিঙত আছিলে ছাব ইন্সপেক্টৰ বিশাল চেত্ৰী। চ' তেওঁক ফোন কৰে আৰু ফোন কৰি যিজন একিউজ দুজন আছিলে, যাক আমাৰ ছিকিউৰিটি পাৰ্চনেল ধৰি লৈ দিছিলে, তেওঁলোকক থানালৈ লৈ অহা হয় আৰু মহিলাজনীকো অনা হয়, ভিক্টিম মহিলাজনীকো লৈ অহা হয় আৰু বাকী আমি প্ৰিলিমিনাৰী মেডিকেল এক্সামিনেশ্যন কৰি যিখিনি আমি কৰিব লাগে। আৰু ঘটনাটো মাজৰাতি ক'লোৱে 1:30 বজাত ৰিপৰ্ট হৈছে। চ' এতিয়া আমি গোটেই লিগেল প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিছোঁ, কেছটো ৰুজু কৰি তদন্ত আৰম্ভ কৰিম। থেংক ইউ।